সিংগাপুৰত একেলগে থকা অমৃতপ্ৰভা মহন্তৰ লগত একেটা ৰুমতে থকাৰ কথাখিনি এডাল্ট্ৰি এটা অপৰাধ এডাল্ট্ৰি এটা অপৰাধ যাক অসমীয়াত ব্যভিচাৰ বুলি কয় যেতিয়া এজন বিবাহিত মানুহে নিজৰ পত্নীক ডিভোৰ্স নিদিয়াকে নিজৰ পত্নীৰ লগত বিচ্ছেদ আইনগত বিচ্ছেদ নকৰাকে অন্য মহিলাৰ লগত ৰাতি কটায় হোটেলত সেইটো আমাৰ ভাৰতৰ ন্যায় ব্যৱস্থাত এডাল্ট্ৰি ব্যভিচাৰ ছিংগাপুৰৰ হোটেলত হয় প্ৰভা নামৰ এই ছোৱালীগৰাকীক দুটা ৰাতি হোটেলত ৰাখি লৈ ধৰ্ষণ কৰা হৈছিল আৰু ধৰ্ষণৰ এতিয়া গোচৰ আদালতত এই শীৰ্ষক খবৰটো আপোনালোকক জনাবৰ কাৰণে আহিছো আৰু ইয়াত জাঙুৰ খাই উঠিছে বিশিষ্ট লেখিকা আৰু তেওঁৰ ভিডিঅ' ক্লিপ মই পিছলৈ লগাই দিম তেওঁ কি ক'ব বিচাৰিছে এই গোটেইখিনি কথা পাব কিন্তু বৰ্তমান সময়ত এটা গোচৰ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যদিহে এই প্ৰভা নামৰ ছোৱালীগৰাকী বেছি বিপদত পৰে আৰু শিখা শৰ্মাই কি কথা ক'লে আপোনালোকে প্ৰথম অংশত শুনিলে ইয়াৰ পিছত মই এতিয়া পিছৰখিনি আপোনালোকক জনাবৰ কাৰণে যত্ন কৰিম কিন্তু পিছৰখিনি জানিবৰ কাৰণে আপোনালোকে অকনমান অপেক্ষা কৰিব লাগিব কিয়নো আপোনালোকে গোটেই কেছটো গম পায় যে কেনেকৈ ছিংগাপুৰত গৈ আমাৰ সেই শিল্পীজনক কেনেকৈ এটা ৰুম নিদিছিল আৰু ৰুম নিদিয়াৰ পৰিপ্ৰেক্ষিতত কি ধৰণৰ এটা ঘটনা হৈ পৰিছিল আৰু এতিয়া তদন্তকাৰী দলে এইখিনি চাৰ্জশ্বিটত উল্লেখ কৰিছে আৰু ইয়াক লৈ এতিয়া জনসাধাৰণে যথেষ্ট ক্ষোভৰ উদ্গীৰণ হৈছে জনসাধাৰণৰ আৰু তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰণ কোনেও আশা কৰা নাছিল এজন শিল্পীক এনেকৈ মাতি নি অতিথি হিচাপে তেওঁক আপ্যায়িত কৰিব নোৱাৰাটো আয়োজক সমিতিৰ কাৰণে এটা দুখৰ বিষয় কিন্তু এতিয়া এই শিখা শৰ্মাই কিছু বিশ্লেষণাত্মক কিছু কথা কৈছে এই কথাখিনি আপোনালোকে শুনিলে গম পাব তেওঁ ফেচবুক পোষ্টত লিখিছে অমৃতপ্ৰভা সহজ সৰল ছোৱালী আৰু তাইৰ মাক দেউতাক ভদ্ৰ বুলিহে এইখিনি অত্যাচাৰ সহ্য কৰি আছে অন্যথা তেওঁলোকে এতিয়াও এটা কেছ ফাইল কৰিব পাৰে নিজ কন্যাৰ ওপৰত বিদেশৰ হোটেলত হোৱা যৌন নিৰ্যাতনৰ কেছ তেতিয়া কি হ'ব কেছৰ আসামী মৰকে বা যি থাকক কেছেই FIR দিব পৰা অধিকাৰ সকলোৰে আছে গান গাবলৈ গৈ সুদূৰ ছিংগাপুৰত গৈ তই মোৰ লগত থাকিব লাগিব বুলি জোৰ কৰি একেটা ৰুমত থাকিবলৈ অমৃতপ্ৰভাক বাধ্য কৰোৱাইছিল আৰু বিদেশত তাই আন কোনো সহকাৰী নথকাত বাধ্য হৈ অনিচ্ছা সত্ত্বেও তাই সেই ৰুমটোত দুটা ৰাতি কটাবলগীয়া হৈছিল বুলি অমৃতপ্ৰভাই আদালতত কোৱাৰ থল নাইনে এই বুলি শিখা শৰ্মা ডাঙৰীয়ানীয়ে ফেচবুক পোষ্টত লিখিছে ইয়াৰ পিছত লিখিছে গতিকে অমৃতপ্ৰভাকে দুখ দি তাইক একদম পথৰ বিশ্বাস সজাবলৈ গৈ লাভ নাই সময়ত চব ফাং ফুং হ'ব অমৃতপ্ৰভা মুক্ত হৈ জেলৰ পৰা ওলাই আহিব আৰু তাইক যাৱজ্জীৱন জেল বা ফাঁচি দিবলৈ চেষ্টা কৰি থকাটো নিতাল মাৰিব অমৃতপ্ৰভাৰ পৰিয়াল নিশ্চিত থাকক আপোনালোকৰ ছোৱালী একো নহয় তাই মুক্তি পাব মানুহক বিশ্বাস কৰি ছিংগাপুৰলৈ গৈ তাই চিৰদিনৰ বাবে এক বদনাম কঢ়িয়াব লগা হ'ল জুবিন জীয়াই থকা হলে এইবোৰ কথা নোলালেহেঁতেন লাগ বেয়া জুবিনৰ মৃত্যু হ'ল আৰু কথাবোৰ বদনাম হৈ প্ৰচাৰ হৈ গ'ল আমি যিমানেই অমৃতপ্ৰভাক দোষাৰোপ কৰিম সিমানেই জুবিনো দোষী হৈ গৈ থাকিব কাৰণ এপাত তাল অকলে বাজিব নোৱাৰি অমৃতপ্ৰভাক মিছাকৈ দোষী সাব্যস্ত কৰিবলৈ যোৱা মানে জুবিনৰ ছিংগাপুৰ হোটেলৰ সঁচা আৰু অসামাজিক কথাবোৰৰ পুনৰ প্ৰচাৰ কৰা কাৰণ এইখন পৃথিৱীৰ কোনো মানুহে বিনা অপৰাধত হত্যাকাৰী বুলি আনৰ গালি খাই চুপচাপ বহি নাথাকে জবাব দিবই অমৃতপ্ৰভা জেলত আছে যদিও অমৃতপ্ৰভাৰ যি মাত মাতিবলৈ জেলৰ বাহিৰত আমাৰ দৰে আৰু বহু মানুহ আছে এনেকৈ শিখা শৰ্মাই আচলতে কৈছে এজনী ছোৱালীক
বিনা দুখত হত্যাকাৰী কৰি থাকিবলৈ আমি নিদিওঁ অমৃত প্ৰভাৰ বিষয়ে মিছা কথাবোৰ উলিয়াই তাইক যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি দিয়াৰ চেষ্টা চলালে আমিও ছিংগাপুৰৰ হোটেলৰ লেতেৰা আৰু নিষিদ্ধ কাহিনী ফেন কৰি দিম এনেকৈ আচলতে শিখা শৰ্মাই ফেচবুক পোষ্টত তেওঁ মত প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে এজনী বেছি ৩০ বছৰীয়া যুৱতী অমৃত প্ৰভা মহন্ত ছোৱালীজনী কাৰ সাহসত ছিংগাপুৰলৈ গৈছিল কোনে লৈ গৈছিল তাইক এজনী অবিবাহিত ছোৱালীক এজন বিবাহিত পুৰুষৰ লগত এটা ৰুমত ৰাখি তাইৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি যদি অমৃত প্ৰভাই এটা কেছ ফাইল কৰে তেতিয়া কি হ'ব এনেকৈ শিখা শৰ্মাই কথাখিনি আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতো তেওঁ যথেষ্ট কথাই কৈছে চৰিত্ৰহীন পুৰুষবোৰে ইজনৰ পিছত সিজনী মহিলাৰ লগত যৌন খুদ্দা নিবাৰণ কৰিবলৈ গৈ নিজৰ কৃষ্ণৰ লগত তুলনা কৰে কৃষ্ণৰ দৰ্শন সিহঁতে নেদেখে গীতাত কৃষ্ণই দিয়া জীৱন দৰ্শনেৰে সিহঁতে নিজক স্বৰ্গপ্ৰাপ্তি কৰাৰ পৰিকল্পনা নকৰে গীতাৰ মনোযোগৰ আদৰ্শ নলয় সিহঁতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ দিনত হৈছিল এতিয়া যোদ্ধাবোৰে জিৰণি লৈছে আজিৰ যুদ্ধাৰ দিনত শুৱে ৰাতি উজাগৰে থাকি নিজৰ পৰিয়ালক নিজৰ পত্নীক প্ৰাপ্য বঞ্চিত কৰে যৌনতা এজনী বিবাহিত পত্নীৰ আইনগত অধিকাৰ দিনত শুই ৰাতি উজাগৰে থকা এজন স্বামীয়ে পত্নীক তেওঁৰ প্ৰাপ্য যৌন অধিকাৰৰ পৰা বঞ্চিত কৰাটো পাপ নহয়নে কালিলৈ যদি সেই পত্নীগৰাকীয়ে আন পুৰুষৰ লগত সম্পৰ্কিত হয় তেন্তে তাৰ বাবে তেওঁ নিজে জগৰীয়া নহব জানো পৰিস্থিতি আৰু প্ৰাকৃতিক তথা জৈৱিক প্ৰয়োজনীয়তাই সেই পত্নীগৰাকীক বিপথে যাবলৈ বাধ্য কৰোৱা নাইনে এনেকৈ শিখা শৰ্মা ডাঙৰীয়াই বহু কথাই কৈছে আকৌ কৈছে সমাজ শৃংখলিত কৰি ৰাখিবলৈ হলে কথাবোৰৰ বিশদ আৰু পুংখানুপুংখ সমালোচনা আৰু আলোচনা হবই লাগিব জোৰ কৰি এটা ভ্ৰান্ত মতবাদ গঢ়ি তুলিবলৈ আমি এৰি দিব নোৱাৰো কাৰণ এইখন আমাৰ সমাজ এই সমাজখন সুস্থ হৈ থাকিলেহে আমিও সুস্থ হৈ থাকিব পাৰিম ইয়াৰ পিছত তেওঁ কৈছে আমি আমাৰ সামাজিক পৰম্পৰা ধৰি ৰাখিব লাগিব আমি আইনক মানি চলিব লাগিব আইন কানুন হাতত তুলি এছামৰ ইচ্ছামতে আইনক পৰিচালিত কৰিলে লাভৰ ৰাজনীতি কৰি সমাজ ডুবাবলৈহে চেষ্টা কৰা হ'ব গতিকে সমাজ শুদ্ধ হবই লাগিব ভৱিষ্যত প্ৰজন্মই ভুল শুদ্ধ উচিত অনুচিত সংস্কাৰ দুৰাচাৰৰ আদিৰ মাজৰ পাৰ্থক্য বুজি পাবই লাগিব এনেকৈ তেওঁ দীঘলীয়া এটা পোষ্ট লিখি এনেধৰণৰ কথা কৈ জুবিনৰ বিৰুদ্ধে কিছু মন্তব্য আগবঢ়াইছে আৰু কিছু তথ্য দিছে যে এনেকৈ যদি অমৃত প্ৰভাই কয় তেনেহলে অপকাৰ হ'ব কাৰ এই বুলিও তেওঁ মত পোষণ কৰিছে বাৰু যেই নহওক সময়ত দেখা যাব সময়ৰ গতি কোনফালে ধাৱমান হয় ধন্যবাদ